নমস্কাৰ বন্ধুসকল, পুনৰবাৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো যিহেতু আজি আপোনালোকে দেখিছে সকাম চলি আছে, তো আমাৰ বকাৰ ঘৰত সকাম কৰিছে। তো আমাৰ দতাৰ শ্ৰাদ্ধ কৰা হৈছে। তো এইবিলাক কাম কাজ ঘৰত কৰি থাকিব লাগে, তো ঘৰখনৰ মংগল আৰু হৈ থাকে। তো সেইবাবে এইবিলাক কাম কাজ আমি কৰি থাকোঁ। তো এই সমাজৰ পৰিৱেশ এতিয়া অলপ চাওকচোন, আমাৰ ভকতজনে নামতে লুপ্ত হৈ আছে। তো চাই লওক। আৰু এইফালে আমাৰ ৰান্ধনীবিলাকে কেৰাহীত যিহেতু তেল দি আছে, তো এতিয়া চব্জি ভাজিব লাগে। তো সেইবাবে আৰু এইফালে দেখিছে আমাৰ ৰান্ধনীবিলাকে ইমান সুন্দৰকৈ বনাই আছে। তো এইফালে আমাৰ বেঙেনা ভাজি বনি আছে। এইফালে দেখিছে আলু আৰু জাতিলাও চব্জি বনি আছে। তো ইমান যিহেতু ঠাণ্ডা বতৰ, তো সেইবাবে জুই কাষত থাকি ৰান্ধিবলৈ অলপ সহজ হ'ল। নহ'লে বতৰ হ'লে মানে জুই কাষত যাবলৈ বহুত কষ্ট, যিহেতু আমাৰ ৰান্ধনীবিলাকে জানে। তো এই অলপ বৰষুণ বতৰ পৰিৱেশ দেখালোঁ আৰু সকাম চলি থকাৰ মাজতে অলপ ভিডিঅ' কৰিলোঁ আৰু ধন্যবাদ সকলোলৈ।